তৃতীয় খণ্ড আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আইমাতৃ সমস্ত প্ৰিয় বন্ধু বান্ধৱীসকল, সবাকে আমি এই অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। কৃষ্ণ। সেই বাপ বান্ধৱসকল, যে আমাৰ মানুহে মনতে ভাবে, কিছুমান মানুহে, যি মানুহে নেকি গীতাখন কেৱল নামহে শুনিছে বা দেখিছে, ভালদৰে অধ্যয়ন কৰা নাই, তেওঁলোকে এইটো কথা ভাবে যে গীতা শাস্ত্ৰখন চালেই মানুহে বা গীতা শাস্ত্ৰখন পঢ়িলেই ল'ৰা ছোৱালীক এইকাৰণেই পঢ়িব নিদিয়ে যে গীতা শাস্ত্ৰখন পঢ়িলে ল'ৰা ছোৱালী সন্ন্যাসী হৈ যাব। আগতেতো কিছুমান মানুহ কৈছিলে গীতা শাস্ত্ৰ পঢ়ি পঢ়ি মানুহ পাগল হৈ যায় বুলি কিছুমান মানুহে মন্তব্য দিয়া শুনিছিলোঁ, হওক বা শুনো হওক। আজিকালি কমিছে এই মন্তব্যটো। কিন্তু তেওঁলোকে এবাৰ ভাবি নাচায় যে যুদ্ধ আশা এৰি কেৱল ভিক্ষান্ন কৰি জীৱনটো আমি যাপন কৰিম বুলি ভবা অৰ্জুনে ৰণক্ষেত্ৰত গৈ যুদ্ধ নকৰোঁ বুলি ধনুহৰ অস্ত্ৰ শস্ত্ৰ তেওঁ সামৰি থলে। কিন্তু সেই অৰ্জুনক সেইটো মোহাচন্ন কৰি ভগৱান কৃষ্ণই পুনৰ তেখেতে গৃহত থাকিয়েই কৰ্তব্য কৰ্ম কৰি কেনেকৈ গতিমুক্তি পায় তাৰ উপায় দিলে। কেনেকৈ চলিলে মানুহে এই গৃহাশ্ৰমখনৰ ধৰ্ম বা এই 4 আশ্ৰমৰ ধৰ্ম কৰ্মৰ বিষয়ে জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ, বিষাদ যুগ, অক্ষৰ ব্ৰহ্মযুগ আদি যুগৰ কথা কয়। অৰ্থাৎ ভগৱন্তৰ লগত যি প্ৰকাৰে যোগ হ'ব পাৰি, সত্যৰ লগত যি প্ৰকাৰে যোগ হ'ব পাৰি, তাৰ সুন্দৰ উদাহৰণেৰে মহান ৰসামৃত গ্ৰন্থ তেখেতে ভগৱানক এই অমৃত কথা পান কৰাইছিলে। আৰু অৰ্জুনে শেষত বুজি পালে, মোহ গুচি গ'ল আৰু যুদ্ধ কৰিবলৈ লাগিল, নিজ কৰ্তব্য পালন কৰিবৰ কাৰণে প্ৰস্তুত হৈ গ'ল। গতিকে আমি গীতাৰ শাস্ত্ৰৰ জ্ঞান অবিহনে আমাৰ ল'ৰা ছোৱালীয়ে কৰ্তব্য জ্ঞানটো জানিবৰ কাৰণে সক্ষম নহয়। কিন্তু বাহিৰে আমাৰ আনুষ্ঠানিক শিক্ষা দীক্ষাটো বহুতেই লয়, কিন্তু গীতাত যি কৰ্তব্য জ্ঞান আছে এই জ্ঞানটো হ'ল সৰ্বশ্ৰেষ্ঠ জ্ঞান মানা গৈছে। সেইকাৰণে ল'ৰা ছোৱালীক গীতা শাস্ত্ৰ সৰুৰে পৰা অধ্যয়ন কৰি দিয়াটো ভাল। যে ভৱ দুখময় চৰণে নেৰি উদায়া 84 নৰক গৃহে থাকি ভুঞ্জু সেদু গুচায়ু সংহাৰ মায়া। গোবিন্দ মিশ্ৰই এই গীতাখন অনুবাদ কৰিব ওলাই, শ্ৰী গোবিন্দ মিশ্ৰদেৱে এই গীতাখন অনুবাদ কৰিবলৈ ওলাই এতিয়া কৈছে, হে প্ৰভু, তোমাৰ চৰণৰ দয়াৰ পৰা মোক যেন নেৰিবা, আৰু সদায় যাতে মোৰ মনটো তোমাৰ চৰণত নিমগ্ন হৈ থাকে প্ৰভু। কাৰণ 84 নৰক এই গৃহত থাকি আমি ভুঞ্জি আছোঁ। এই মোৰ মায়াটো আপুনি ছেদন কৰি দিয়ক, যাতে মই এই 84 নৰকৰ পৰা মই উদ্ধাৰ পাব পাৰোঁ প্ৰভু। আমি মায়াৰ কাৰণে আমি এই 84 নৰক আমি ভুঞ্জি আছোঁ, তথাপিতো আমাৰ মানুহৰ চেতন নাই। এইকাৰণে চেতন নাই কাৰণ মায়াই আমাক সেই মাৰ্গটোলৈকে যাবলৈ নিদিয়ে। এই যে বিষয় ভোগ, এই ভোগবিলাক এই পৰিয়াল পোহপাল, নিজৰ দেহ পোহপাল আদিত, সেইকাৰণে ঈশ্বৰ প্ৰাপ্তি হ'ব নোৱাৰোঁ। ঈশ্বৰ ভক্তি মাৰ্গৰ জৰিয়তে এই 84 নৰক মানুহে নৰকৰ পৰা নিজকে উদ্ধাৰ কৰিব পাৰে বুলি শাস্ত্ৰই মাৰ্গ দেখুৱাইছে। কিন্তু আমি শাস্ত্ৰ অধ্যয়ন কৰিবৰ কাৰণে আমাৰ হয়তো সময় নাই, কাৰণ মায়াৰ ভোগবিলাকতে আমি ব্যস্ত হৈ মায়াত আবদ্ধ হৈ থাকোঁ। সেইকাৰণে এই জনম মৰণ চক্ৰখনত আমি বাৰে বাৰে মৰোঁ, বাৰে বাৰে উপজোঁ, বাৰে বাৰে গৰ্ভধাৰণ কৰোঁ, আকৌ মৰোঁ, আকৌ বাৰে বাৰে গৰ্ভধাৰণ কৰোঁ, আকৌ জগতত বিষয় ভোগ কৰোঁ, কৰি আকৌ এদিন পৃথিৱীৰ পৰা গুচি যাওঁ, আকৌ গৰ্ভধাৰণ কৰোঁ, আকৌ জন্ম পাওঁ, আকৌ আমি বিষয় ভোগ কৰোঁ, আকৌ পৃথিৱীৰ পৰা গুচি যাওঁ, সেই দেহটো এৰি গুচি যাওঁ অৰ্থাৎ। গতিকে এই চক্ৰখন বৰ দুখৰ চক্ৰ। মানুহক বাদ কৰি বাকীবিলাক জীৱৰ বৰ নিকাৰত আছে জগতত। গছ তৰু তৃণলতাৰ কি দুখ, তাতে জীয়তে অৱস্থাতে কোনোবাই গাৰ ছাল কাটি লৈ যায় কিবা ঔষধত লাগে বুলি,
কোনোবাই ডাল পাত কাটি লৈ যায়, অংগ প্ৰত্যংগ কাটি লৈ যায় মানুহৰ দৰকাৰ হ'লে। আৰু ৰ'দ বৰষুণ, সেই ছালত, কেঁচা ছালত ৰ'দ বৰষুণ সদায় সহ্য কৰিব লাগে, স্থিৰ অৱস্থাত থাকিব লাগে, ক'তো ভ্ৰমণ কৰিব নোৱাৰি, যি খাদ্য পাইছে তাতে এই ঠাইতে তাকে আহৰণ কৰি জীয়াই থাকিব লাগে। গতিকে এই দুখৰ দেহা গছ বিৰিখবিলাকৰো ঠিক তেনেকুৱাকৈ বাকী জীৱবিলাক, মাছ মগৰ সমস্তবিলাকে, আনকি আপোনালোকে দেখিব যে কুচিয়া মাছটো যে আমাৰ মানুহে যে খায়, কুচিয়া মাছ, এই কুচিয়া মাছটো ক'ত থাকে? বোকাৰ তলত থাকে। কিন্তু এনে চিকাৰী আছে, সেই জীৱৰ এনেকুৱা নিকাৰ যে সেই বোকাৰ ভিতৰৰ পৰাও মানুহে তাক জোং মাৰি উলিয়াই লৈ আহে। গতিকে এই যাতনা, এই দুখ আমি ভুগি ভুগি আহি আছোঁ। গতিকে প্ৰাণী জগতত বলিজনে নিৰ্বলীক সদায় হিংসা কৰি আহি আছে। গতিকে সেইকাৰণে এই যাতনা দেহবিলাকক আমি 84 নৰক বুলি কৈছে। য'ত দেখিলেই ভয় লগা পৰিৱেশ, য'ত দেখিলে আতংকময় পৰিৱেশ, তাকেই নৰক বুলি কৈছে, যাতনা। গতিকে সেই যাতনা দেহবিলাকৰ পৰা উদ্ধাৰ হ'ব লাগিলে কেৱল ভগৱন্তৰ চৰণৰ সেই মধু পাণ, এই ভক্তি মাৰ্গৰ জৰিয়তেহে পাৰি বুলি শাস্ত্ৰই উদ্ধৃতি দিছে। আৰু সেয়েহে শ্ৰী গোবিন্দ মিশ্ৰদেৱে সেইকাৰণে এই কথাটো কৈছে যে প্ৰভু, মোক তুমি এই 84 নৰকৰ পৰা মোক উদ্ধাৰ কৰিবৰ কাৰণে মোৰ মায়াটো গুচাই দিয়া, যাতে তোমাৰ চৰণত মই ভক্তি কৰিব পাৰোঁ। মায়াটো মানে লোভ মোহ কাম ক্ৰোধটো যেতিয়া কমি যায়, তেতিয়া ভগৱানৰ চৰণত মানুহে ভকতি কৰিবলৈ আগবাঢ়িব পাৰে। লোভ মোহ কাম ক্ৰোধ থাকিব, মায়া থাকিব, কিন্তু মায়া থাকিলেও যেনেকৈ পদুম ফুল এটা বোকাত থাকে কিন্তু তাত কেতিয়াও বোকা নালাগে, যেনেকৈ তোৰা মাছ এডাল বোকাৰ পৰা ওলাই আহে, তাৰ গাত বোকা নালাগে, ঠিক তেনেকুৱাকৈ সংসাৰতে থাকিব লাগিব, মায়াতে থাকিব লাগিব। কিন্তু এই লেটি পেটি হয় নহয় যে এই মায়াত থাকিও ভগৱন্তক পাহৰি নহয়, ভগৱন্তৰ ভক্তিৰ মাৰ্গত থাকি সংসাৰ ভোগ কৰিব পাৰি, সেইটো মায়া বুলি নকয়। তেতিয়া উদ্ধাৰ হ'ব পাৰি। মায়া থাকিব, কিন্তু সেইটো মায়া আপোনাক প্ৰভাৱ কৰিব নোৱাৰে। যিটো গৃহবাস ভাৰ্যাৰে খেদাস, কহিলো পৰম আৰ্যা, বান্দৰ কজেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। আমাৰ এই গৃহবাসখন ভাৰ্যাৰ দাস বুলি কৈছে। ভাৰ্যা মানে পত্নী, পত্নীৰ দাস। কাৰণ এইকাৰণে যে এনে উদাহৰণ দিছে যে বান্দৰ এটাক যেনেকুৱাকৈ নৰ্তকে নচুৱাইছে আৰু বান্দৰটোৱে সেইমতে নাচি আছে তালে তালে। বোলে বজাৰত যে কেতিয়াবা, বজাৰবিলাকত কেতিয়াবা বান্দৰ নচুৱা মানুহবিলাক আহে নহয়, সেইজনক বান্দৰ নচুৱা মানুহজনক নৰ্তক বুলি কয়। আৰু সেই মানুহজনে যেনেকৈ দেখুৱাব নাচিবৰ কাৰণে বান্দৰটোৱে তেনেকৈ নাচিব। গতিকে ঠিক তেনেকুৱাকৈ আমাৰ এই গৃহবাসখন আমাৰ পত্নীৰ দাস, আৰু সেই স্বামীসকলক পত্নীয়ে নচুৱাই আছে বুলি কৈছে। কাৰণ গৃহখনৰ যি অভাৱ, যিহেতু তেওঁলোক আমাৰ গৃহমন্ত্ৰী, গতিকে গৃহখনৰ সমস্ত অভাৱ তেওঁলোকে স্বামীজনক কয়। আৰু সেইমতে স্বামীজনে সেই অভাৱ পূৰাবৰ কাৰণে গোটেই জীৱনটো কায়ক্লেশ কৰিব লগা হয়। আনহাতে আধ্যাত্মিক তত্ত্বদৰ্শনত আমাৰ মনটোৱে হ'ল আমাৰ পত্নী। আৰু মনটোৰে যেতিয়া নেকি কিবা এটা আমাৰ বিষয় বাসনাত যেতিয়া মনটো লিপ্সিত হয়, পাবৰ কাৰণে, ভোগ কৰিবৰ কাৰণে ইচ্ছা কৰে, আৰু তেতিয়া আমাৰ এই ইন্দ্ৰিয়বিলাকে সেইখিনি মনটোক পূৰাবৰ কাৰণে কৰ্ম কৰিবলৈ যায়। গতিকে আমাৰ মনটো ঠিক তেনেকুৱাকৈ মনটোৰ অধীন গোটেই ইন্দ্ৰিয়বিলাক। গতিকে মনটোকে ভাৰ্যা বুলি কৈছে, আৰু গোটেই এই আমাৰ ইন্দ্ৰিয়বিলাকক চলাই আছে, সেনানীবিলাকক। ৰাম ৰাম ৰাম
মোৰ পুত্ৰ দাৰ বস্ত্ৰ অলংকাৰ কেন মতে ভালে খাই ৰাতি দিনে মন কৈত পাইবু ধান এহি সমাধিতে যাই। আৰু সেইকাৰণে বোলে এইটো নাই সেইটো নাই, এইটো হ'ল সেইটো নহ'ল, আইগৰাকীয়ে আপোনাক ক'ব, ভাৰ্যা এগৰাকীয়ে ক'ব। আৰু সেইমতে আপুনি দিন ৰাতি ক'ত ধন পাম, কেনেকৈ এই পৰিয়ালটোক মনৰ আশা পূৰ্ণ কৰিব পাৰোঁ, তাৰ আশাতে আমি দিন ৰাতি একাকাৰ কৰি কায়ক ক্লেশ কৰি কষ্ট কৰোঁ, কৰ্ম কৰোঁ। কিন্তু এটাই উদ্দেশ্য যে আমাৰ পুত্ৰ পত্নীসকলে পৰিয়ালটো কেনেকৈ ভালকৈ খাব পাৰে, কেনেকৈ ভালকৈ থাকিব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়েই। যিটো নাৰী ৰূপ যেন অন্ধকূপ আমি তাতে অন্ধমতি নৱ গোটাদাৰে মূত্ৰ ছেদ বহে তাহাত কৰো সুৰতি। এই নাৰীৰ ৰূপটো এটা অন্ধকূপৰ লগত তুলনা কৰিছে। কূপ মানে কুঁৱা, এটা অন্ধকাৰ কুঁৱাৰ লগত তুলনা কৰিছে। আৰু আমি তাতে পুৰুষসকলে অন্ধমতি হৈ আছোঁ, আমাৰ মনটো তাতে অন্ধ হৈ গৈছেগৈ। সেই নাৰীৰ মায়ামোহত আমি আবদ্ধ হৈ গৈছোগৈ। আৰু তাতে কৈছে লিখকে যে এই বিষয় বাসনাখন এনেকুৱা, বিষয় বাসনাখনক আমাক দৰ্শনটো দিয়াইছে যে এই 9খন দুৱাৰ থাকে, সেই 9খন দুৱাৰে কি হয়, মূত্ৰ লেতেৰা মানে বাহিৰ হৈ থাকে। আমাৰ 9খন দুৱাৰেৰে লেতেৰাবিলাক বাহিৰ হৈ থাকে, সকলোৰে, পুৰুষ নাৰী সকলোৰে। কিন্তু সেই দেহাটোতে আমি কি কৰোঁ, ৰতি প্ৰীতি কৰি থাকোঁ। ৰতি প্ৰীতি কৰিব লাগিব, কিন্তু ভগৱানৰ ভক্তি মাৰ্গ এৰি, কাৰণ জীৱৰ পৰম লাভ হ'ল ঈশ্বৰ প্ৰাপ্তি বা মুখ্য প্ৰাপ্তি। নহ'লে জনম মৰণ চক্ৰখনত সদায় আমি দুখ কষ্ট খাই থাকিব লাগিব। গতিকে ইয়াৰ পৰা উদ্ধাৰ আমি ল'ব সেইকাৰণে নোৱাৰোঁ, কাৰণ আমি তাতে সেই নাৰীৰ ৰূপতে অন্ধ হৈ যাওঁ। এহি হওঁ আৰু অন্ধ হৈ আমি ঈশ্বৰ ভক্তি মাৰ্গৰ কথা, ঈশ্বৰ সাধনা আৰাধনাৰ কথা, আমি জগতত পুণ্য কৰ্ম কৰিবৰ কাৰণে, পুণ্য উপাৰ্জন কৰিবৰ কাৰণে, নিজৰ ভুকুটি মুকুতিৰ কাৰণে আমি সেই কৰ্ম কৰিবলৈ আহৰিয়েই নাপাওঁ, পাহৰিয়েই থাকোঁ। এহি হৌক ভাল থাকো চিৰকাল যেহেন স্বপ্ন পৰাই সূৰ্য কান্তি যেন চন্দ্ৰ ৰশ্মি পাইলে সন্ধ্যা বেলা গলি যায়। কিছুমানে কয় বাদ দিয়াহে, এইবিলাক কি পাঠ পঢ়িব লাগে, কি পাঠ শুনিব লাগে, কি এইবিলাক ঈশ্বৰ আৰাধনা কৰিব লাগে, জগতত আইছোঁ যেতিয়া খাই বৈ যাব লাগে, মজ মস্তি কৰিব লাগে, বাছ সিমানখিনি। কিন্তু শাস্ত্ৰ বা গীতা শাস্ত্ৰ, এইখন শাস্ত্ৰ আমাৰ, এই গীতা শাস্ত্ৰখন তেনেকুৱা ভাৱৰ নহয়। ই এটা উচ্চ স্তৰৰ শাস্ত্ৰ, যি নেকি বিদেশী ভাষাটো বৰ্তমান বহুত অনুবাদ হৈ আছে। ই জাতি ধৰ্ম বৰ্ণ সমস্তকে কাৰো গণ্ডিৰ ভিতৰত নাই। সেইকাৰণে গীতা শাস্ত্ৰ জগততে সমাদৃত হৈ আছে। মহান শাস্ত্ৰ, মহান দৰ্শন। গতিকে এই শাস্ত্ৰ এই কথা কৈছে যে হওক বাৰু, সেইটোৱে ভাল হওক, এই নাৰীৰ ৰূপতে আমি এই বিষয় বাসনাতে আমি ভোক লালচা কৰিয়ে আমি বাৰু জীৱনটো আমি থাকোঁ, কিন্তু সেইটোতো চিৰকাল নাথাকে। সেই নাৰীগৰাকীৰ বা সেই পুৰুষগৰাকীৰতো জীৱন যৌৱন সদায় একে নিচিনা নাথাকে, সদায় নাথাকে। যেহেন স্বপ্ন পৰাই সপোনৰ দৰেহে কেইদিনমানৰ পিছতে যৌৱনো ভাঙি যাবগৈ। অথিৰ ধন জন জীৱন যৌৱন অথিৰয়ে সুসংহাৰ
প্ৰাণ ৰাখবি মোৰ। গুৰুজনাই বৰগীতত লিখিছে যে অথিৰ ধনজনৰ জীৱনৰ যৌৱন, অথিৰ এহু সংসাৰ, ধন জন জীৱন যৌৱন, এই সংসাৰখন আদি সমস্ত অথিৰ, একে নিচিনাকৈ স্থিৰ হৈ নাথাকে, পৰিৱৰ্তন হৈ যায়। আজি যৌৱনে আছোঁ, কালি বৃদ্ধ হৈ যাম। আজি হয়তো ধনী হৈ আছোঁ, কালি দুখীয়া হৈ যাম, দৰিদ্ৰ। আজি দৰিদ্ৰ হৈ আছোঁ, হয়তো কালিলৈকে ধনী হৈ যামগৈ। গতিকে সংসাৰ পৰিৱৰ্তন আছে, বিৱৰ্তন আছে। গতিকে এই বিৱৰ্তনবাদ বা এই পৰিৱৰ্তন আমি সংসাৰত আমাৰ দেহতো হয়, আমাৰ মনত হয়, ভাৱত হয়। এটা দেহাই নানান কেইবাটাও দেহাত পৰিৱৰ্তন হয়, কিন্তু ভিতৰত আত্মা সেইটোৱেই। কেঁচুৱা অৱস্থাত যিটো আত্মা আমাৰ ভিতৰত আছিল, মাতৃ গৰ্ভত থাকোঁতে যিটো আত্মা আমাৰ ভিতৰত আছিল, মাতৃ গৰ্ভৰ পৰা আমি যেতিয়া নেকি ভূমিষ্ঠ হ'লোঁ, যিটো আত্মা আমাৰ আছিল, সেই আত্মাটোৱে এতিয়া যৌৱন অৱস্থাটো আছে, সেই আত্মাটো বৃদ্ধ অৱস্থাটো এই আত্মাটোৱে থাকিব। কিন্তু দেহৰ পৰিৱৰ্তন হৈ গৈছে বাল্য, যুৱক আৰু বৃদ্ধ। গতিকে সদায় নাথাকে। উদাহৰণ এটা দিছে সূৰ্যকান্তি ফুলৰ দৰে। সূৰ্যকান্তি ফুলবিলাক যেতিয়া নেকি সূৰ্যটো অস্ত হ'ব, চন্দ্ৰ আহি উদিত হ'ব, সন্ধিয়া হ'ব, তেতিয়া লাহেকৈ চন্দ্ৰকান্তি ফুলটো জাপ যায়। দিনত হ'লে বৰ ধুনীয়াকৈ ফুলি থাকে, কিন্তু যেতিয়া সূৰ্য অস্ত গ'ল তেতিয়া কি হয়, লাহেকৈ জাপ যায়। ঠিক তেনেকুৱাকৈ আমাৰো যৌৱন অৱস্থাত বৰ ধুনীয়া লাগে, আমাৰ দেখাই শুনাই আমাক মানে সংগও পোৱা যায়, দেখিবৰ কাৰণেও ভাল থাকে। বোলে যৌৱনত বোলে কাউৰীও সুন্দৰী, বাৰিষা বোলে মৰা নদীও সুন্দৰী। গতিকে ঠিক তেনেকুৱাকৈ আমাৰ যেতিয়া যৌৱনটো পাৰ হৈ যাব, সেই সুন্দৰতা নাইকিয়া হৈ যাব দুদিনৰ মাথোন। গতিকে লিখকে কৈছে, শুনা সভাসদ কিনো হাস্যাস্পদ, মুহিল কিনো গানে, এই জল মলদাৰ দুয়োটা দুৰ্গন্ধ, তভু তাকে সুখ মানে। কৈছে যে কিনো হাঁহি উঠা কথা, কিনো অজ্ঞানে পালে মানুহক যে জলদাৰ আৰু মলদাৰ এই দুখন দ্বাৰেৰে কেৱল দুৰ্গন্ধ ওলায়, আৰু তথাপিতো তাকে সেই দুৰ্গন্ধকে মানুহে সুখ মানি থাকে। আৰু পৰম ধাম ঈশ্বৰৰ যি পৰম সুখ, পৰম আনন্দ, পৰম চিদানন্দ স্বৰূপ ভগৱন্ত কৃষ্ণ, পৰম আনন্দ স্বৰূপ ভগৱান কৃষ্ণৰ এই ভক্তি মাৰ্গ যি মহা আনন্দৰে ভৰপূৰ হৈ আছে, তাক কেতিয়াও অনুসৰণ নকৰে। গতিকে এনেকৈ আমাৰ জীৱনবিলাক লাহে লাহে পাৰ হৈ যায়। আমি জনম মৰণ চক্ৰখনত সেইকাৰণে মৰি উপজি মৰি কৰ্মফল ভুগি আধ্যাত্মিক, আধিভৌতিক আৰু আধিদৈৱিক এই তিনিটা তাপত আমি তাপিত হৈ আছোঁ। জয় শ্ৰীকৃষ্ণ। ইয়াৰ পৰৱৰ্তী পাঠত আকৌ আপোনাসবক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাসবক প্ৰণাম জনাইছোঁ। ইয়াত বঢ়া দুটা ভুল ভ্ৰান্তি হ'লে আপোনাসবে আঙুলিয়াই দি সুধি জনাই আমাক কৃপা আৰু কৃতাৰ্থ কৰিব। হে প্ৰভুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, এইবাবে যাতে আপোনাসবক এই মহান অমৃত কথাত যাতে সংগ পাওঁ। কৃষ্ণ। হৰি